ইয়াৰ পৰা ভিউটো চাওক মজা লাগিছে। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। মই হওঁ ৱাহিদ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দ্য ৱাহিদ ব্লগ। তো টাইটেল আৰু থাম্বনেইল চাই গম পালে আজি ভিডিঅ'টো মানে কি হ'ব গৈ আছে, ক'ত গৈ আছোঁ আমি। তো বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰায় এবছৰ ডেৰ বছৰ মূৰত আকৌ এবাৰ ইউটিউবত কামবেক কৰিলোঁ। তো আহি পালোঁ এতিয়া আহি পাই ইয়াত দেখিলোঁ একদম মানে কিটোহে ভিৰ লাগি আছে। ট্ৰেইন পাৰ হৈছে একদম পানতি দিন নিচিনা। আহি ৰে'লগেট পৰি গ'লে মাথাটো বেয়া হৈ যায় একদম। ৰে'লগেট পৰি কিনে অলপ দেৰি ৰখিবলগীয়া হৈ গ'ল আৰু মানে ধৰক 10 মিনিটমান আগতে বন্ধ কৰিলে তেতিয়া ৰে'ল গ'ল। তেতিয়া আমিও যাওঁ পিছে পিছে অটোখনৰ। তো বলক আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ। গৈ আছোঁ টিপাম, আমি আছোঁ মুঠতে 4জন ল'ৰা, 4জন আমি লগৰ। মানে বেলেগৰ ভিডিঅ'ত বা এনে ক'ৰবাত দেখি থাকোঁ আৰু মানে টিপামখন বহুত ধুনীয়া বুলি। তো যাওঁ তাতে। আৰু আমাৰ মাৰ্ঘেৰিটাৰ পৰা বেছি দূৰ নহয়ও টিপাম। তো বলক, তো যোৱাৰ আগত মুঠতে বাইকত তেল ভৰাই ল'ব লাগিব। তেল নভৰালে আকৌ আগলৈকে যাব নোৱাৰিম নহয়। তো তেলটো ভৰাই লওঁ। এইটো হৈছে ডিগবৈ গোলাই। তো ইয়াত তেলটো মানে অলপমান ভাল দিয়ে ইয়াৰ তেলটো, আৰু বাইকৰ মাইলেজ ভাল দেখায়। তো ভৰাই লওঁ বাইকত তেল। তাৰপিছত फिर से हम लोग का यात्रा आरंभ करेंगे, स्टार्ट करेंगे। तो यहाँ पे अंकल जी तेल डाल रहे हैं। তো দাদা তেলটো ভালকৈ ভৰক, পাৰিলে 1-2 পোন অলপমান বেছি দি দিয়ক। तो तेल सेल भराई मेली तार পৰা हम लोग को जाना पड़ेगा अभी। तो এতিয়া ওলালোঁ তেল ভৰাই মেলি। তো আৰু দুজন আগবাঢ়িলেই, সেইটোৰ আছে MT-15 আৰু মোৰ আছে এইটো পালচাৰ 150। ক'ত পাতা পাব তাতে, আৰু মোৰ বাইকটো অলপমান প্ৰব্লেম। তো বলক, এল্টো গৈ আছে মোৰ আগে আগে, লৰ্ড এল্টো। তো এতিয়া আহি পালোঁ আমি, এইটো কি কয় ডিগবয়ে পৰে এইখিনি। এফালৰ পৰা আমি ভাদৈ পাঁচআলি সোমোৱা ৰাস্তাত সোমাই যাম। এফালে পৰা লেফ্ট ছাইডত এইফালে সোমাই গ'লোঁ। এইফালৰ পৰা যাম গ'লে একেবাৰে টেঙাখাট যাব পাৰে, নাহৰকটীয়াও যাব পাৰে, ভাদৈ পাঁচআলি বোলে। এতিয়া পালোঁ দিহিং পাটকাই নেশ্যনেল পাৰ্ক, এলিফেণ্ট ফৰেষ্ট। তো এইখন গেট দেখি পাইছোঁ। ইয়াত আগতো নামি ফটো মাৰিছিলোঁ এইবাৰো। ভাবিছোঁ আৰু নামি মেলি ফটো মাৰি লওঁ লগৰ কেইজনমান লগত। তো ইয়াতে ৰখি লওঁ। কি ক'ত ৰখি আছে লগৰবোৰ। তো এতিয়া আহি পালোঁ আমি দিহিং পাটকাই নেশ্যনেল পাৰ্ক। এইটো হৈছে মোৰ বসন্তী, এইফালে চাইছে ন। তো ইয়াতো মই আগতো আহি ভিডিঅ' বনাইছিলোঁ, মোৰ ভিডিঅ'ত চাইছিলে আপোনালোকে। আমি আহিছোঁ 4জন। তো ইয়াতে মানে কেইকপিমান ফটো মাৰি লওঁ। গৈ আছোঁ টিপাম। তো ভিডিঅ'টো পূৰা শেষৰলৈকে চাই থাকক, পূৰা এনজয় কৰক। আৰু ফটো চটো মাৰি এতিয়া মানে আকৌ ওলালোঁ যাবৰ কাৰণে। ইয়াৰ পৰা নেচাৰৰ ভিউটো চাওক, কি যে ধুনীয়া দেখাইছে, পূৰা গ্ৰীনেৰী হৈ আছে এইটো। তো এতিয়া আহিকে পালোঁ লক্ষী পথাৰ। তো মোৰ বাইকটো চলাইছে এতিয়া ইয়াৰ বাইকটো চলাম মই চলাম এতিয়া MT-15। তো চাইছে আৰু কিমান কিলোমিটাৰ আছে? 11 কিলোমিটাৰ। তো আৰু ইয়াৰ পৰা আমাৰ টিপাম যাব আছে 11 কিলোমিটাৰ। তো বলক ভিডিঅ'টো চাই থাকক। তো এতিয়া আহি পালোঁ মানে আমি ভাদৈ পাঁচআলি। তো সেইফালে চিধা গ'লে ডিব্ৰুগড় টেঙাখাট সেইফালে যাব পাৰে। তো এইফালে আমি লেফ্ট ছাইডত সোমাই দিম, এইফালে নাহৰকটীয়া যোৱা ৰাস্তাটোত। তো বলক চাই থাকক। এই বাইদেউ চাই দিয়ক। পাৰ হ'লোঁ। তো বলক, আৰু লগৰ দুজন আগবাঢ়িলেই, তো আমি আছোঁ পিছত। তো সেইটো বহুত আগত আহিলে।
আপোনালোকে কওকচোন মোৰ ভিডিঅ'ত কি কাৰণে লাইক ভিউজ কমেণ্টবোৰ নাহে মানে ন কিবা যদি ভুল হৈছে তো কওকচোন আপোনালোকে কমেণ্টত মই মানে ঠিক কৰিবৰ কাৰণে চেষ্টা কৰিম মানে এতিয়াৰ পৰা ভাবিছোঁ মাজে সময়ে এটা সৰু সুৰাকৈ ব্লগ দি থাকিম নেকি বুলি তো মানে মোৰো অলপমান প্ৰেক্টিচ হ'ব তো লাহেকৈ অলপ ভালকৈ বনাবৰ কাৰণে চেষ্টা কৰি থাকিম চাই থাকক আৰু MT-15 বাইকটো সঁচাকৈ কিন্তু বহুত স্মুথ লাগিছে চলাই কিনে লং ড্ৰাইভৰ কাৰণে বেষ্ট আৰু মাইলেজৰ কাৰণেও ভাল কিন্তু এতিয়া আমি আৰু টিপাম পাবই হ'লোঁ দেখি সৰু পাহাৰবোৰ দূৰৰ পৰা দেখাই আছে আৰু গাঁৱৰ পৰিৱেশ ইমানেই ধুনীয়া লাগিছে আৰু ৰাস্তাবোৰ যিটোহে চিকচিকীয়া ৰাস্তা ইমানেই চফা কৰি থৈছে নহয় গাঁৱটো সঁচা বহুত ধুনীয়া লাগিছে কিন্তু আৰু বেছি দূৰ নাই পাবই হৈছোঁ চাগে চাহপাত বাগানবোৰ দেখা পাইছোঁ অলপ বাগানৰ লাইনবোৰ অলপ য'ত দেখাইছে আগত দুজন লগৰ গৈয়ে আছে দেখিছোঁ ন কিহে ধুনীয়া ঠাই আমাৰ মাৰ্ঘেৰিটাৰ পৰা প্ৰায় 45-50 কিলোমিটাৰ প্ৰায় সেনেকুৱাই হ'ব চাগে তো গাইছ দেখিছে আহি পোৱাৰ লগে লগে চাহপাত বাগানৰ লাইন আৰম্ভ তো দেখিছে সৰু পাহাৰ নিচিনা দেখাইছে নহয় চাহপাত বাগানবোৰ তো আৰু অলপ দূৰ আছে পাম বেছি দূৰ নাই আৰু তো চাই থাকক ভিডিঅ'টো মজা লাগিব তো এই আহি পালোঁ আৰু তেতিয়া বাইক চলাই কিনে তো এতিয়া আৰু হেলমেটটো ইয়াতে থৈ মেলি ইয়াত কৈছে বল তো আমি ওলালোঁ প্ৰথম দোকানত সোমাই পানী লৈ ল'ব লাগিব ওপৰত বোলে বহুত গৰম পানীও আৰু যাওঁতে পানী পিয়াহ লাগি যায় তো লৈ লওঁ কি লওঁ আহি পালোঁ টিপাম জেগা দেখিছে দেওচালি হিল নেকি কালি এইখিনি জেগাটো কি কয় দেওচালি হিল ইয়াৰ পৰা ষ্টেপ উঠি যাওঁ বহুত দিন পৰা ভাবি আছিলোঁ মই মানে আৰে মোৰ আচানক কালি প্লেনিং হ'ল আকৌ মই মোবাইলত চাই আছিলোঁ ইউটিউবত মানে জেগাডোখৰ ভাল লাগিলে তো গাইছ আহি পালোঁ ইয়াত এইখিনি জেগাত চাইকিনে ভিউ কিমান মজা আছে ধুনীয়া আৰু ওপৰত যাব বাকী আছে মই ইয়াৰ পৰাই দেখাই আছোঁ আপোনালোকক চাই লওক বাগানত পাত তোলা মানুহবোৰৰ অৱস্থা কেনে লাগিছে একদম পাহাৰ উঠি কিনি মজা লাগিছে না গুটকা মাছৰকে খাব পাৰে আপোনালোকে গাইছ ওৱাও না পাম আহি কেনে লাগিছে আপোনাক বহুত বঢ়িয়া লাগ ৰা ওৱাও না অসম বিউটিফুল মানে আচানককে প্লেনিং হৈ গ'ল আৰু পাই গ'লো টিপাম এতিয়া আৰু ঘূৰি আছো ইয়াৰ পৰা ভিউটো মজা লাগিছে হৈ গ'ল আৰু তো আহিছো ইয়ালৈকে আহি পাওঁতে ভাগৰ লাগি গ'ল আৰু উঠিও বাকী আছে কিন্তু ইয়াৰ পৰা ভিউটো চাওক মজা লাগিছে আগে भी जाना है यहाँ से नीचे बहुत ही आगे भाई ये আহি পালোঁ আৰু তো মানে এই গৈছে ভাগৰ লাগিছে ইয়াৰ পৰা এই নদী দেখাই গৈছে আৰু আমি আহিলোঁ হয় তলত দোকান কেইটামান আছে তাৰ পৰা গোল্ডেন কালাৰ মাৰিব কিমান টকা কৰিবা ফাইনেলি আহি পালোঁ আৰু হয়তো দিহিং নদীটো দেখি পাইছে ন তো অলপমান ফটোটো মাৰি লওঁ আৰু ইয়াতে ওপৰত আহিলোঁ ফটোটো মাৰিলোঁ অলপ ৰখিলোঁ এতিয়া আৰু যাবৰ কাৰণে ওলাইছোঁ ভিউটো হ'লেও ইমান মজা লাগিছে আপোনাৰ বতাহ মজা মাৰি আছে না এতিয়া চিৰিত 1-2 কপিমান ফটো মাৰি ল'ম আৰু যাম তো হৈ গ'ল আজি টিপাম ফুৰিলোঁ ইয়াত কি দেওচালি হিল এইটো চিৰিটো উঠিলোঁ তো এতিয়া আৰু ভিডিঅ'টো শেষ কৰি ঘৰ যাবৰ কাৰণে ওলাইছোঁ আজিৰ ভিডিঅ'টো ইমানতে বাই বাই